ডিয়াৰ ষ্টুডেণ্ট, ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা 2026 বৰ্ষত হ'বলগীয়া এইচএছ ছেকেণ্ড ইয়াৰ পৰীক্ষাৰ ফৰ্ম ফিলআপৰ নোটিছ আহি পৰিছে। ইয়াত তোমালোকক দেখুৱাব বিচাৰিছোঁ নোটিফিকেশ্যন। এই নোটিফিকেশ্যনত পাবা যে 2026 বৰ্ষত তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা কোনটো মাহত অনুষ্ঠিত হ'ব আৰু এই ফৰ্ম ফিলআপৰ কাৰণে কিমান টকাৰ প্ৰয়োজন হ'ব। এই নোটিফিকেশ্যন আহিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা আৰু ডেট হৈছে 13/10/2025। ইয়াতে কোৱা হৈছে দ্য হায়াৰ ছেকেণ্ডাৰী ফাইনেল এক্সামিনেশ্যন 2026 ইন ফেব্ৰুৱাৰী অৰ মাৰ্চ 2026। অৰ্থাৎ তোমালোকৰ যি 2026 বৰ্ষত হ'বলগীয়া হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা, এই পৰীক্ষা ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহতেই অনুষ্ঠিত হ'ব। বিভিন্ন সময়ত কিছু সংখ্যক ইউটিউবাৰে কৈ আছিল যে ইলেকশ্যনৰ কাৰণে এই এক্সাম জানুৱাৰী মাহত অনুষ্ঠিত হ'ব পাৰে, কিন্তু ইয়াতে স্পষ্টকৈ উল্লেখ কৰিছে যে তোমালোকৰ এই পৰীক্ষা ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব আৰু মাৰ্চ মাহত শেষ হ'ব। তাৰপিছত কোৱা হৈছে ফৰ্ম ফিলআপ উইল বি ষ্টাৰ্টেড ফ্ৰম দি 22 of October 2025 and will be closed on the 25 of November 2025। অৰ্থাৎ এই ফৰ্ম ফিলআপৰ অনলাইন ষ্টাৰ্ট হ'ব 22 of October, অৰ্থাৎ অক্টোবৰ মাহৰ 22 তাৰিখৰ পৰা তোমালোকে এই ফৰ্ম ফিলআপৰ কামখিনি কৰিব পাৰিবা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 22 of November, অৰ্থাৎ নৱেম্বৰ মাহৰ 25 তাৰিখ। আৰু বাকী ইয়াতে যিখিনি কথা কৈছে এইখিনি তোমালোকে পঢ়িব নালাগে আৰু এইখিনি বুজিব নালাগে। ইয়াতে এটা কথা কোৱা হৈছে যে এই ফৰ্ম ফিলআপ কেৱল মাত্ৰ অনলাইনৰ জৰিয়তে কৰা হ'ব, অফলাইন কোনো ধৰণৰ চিষ্টেম নাই। আৰু যদি কোনোবাই ডেট পাৰ হোৱাৰ পিছত অনলাইন কৰিব বিচাৰে তেতিয়াহ'লে কৰিব নোৱাৰে আৰু তেওঁ এইচএছ ফাইনেল এক্সাম দিব নোৱাৰিব। ইয়াতে কিন্তু কোৱা হৈছে যে যদি কোনোবাই যি টাইম দিয়া হৈছে সেই টাইমত যদি ফৰ্ম ফিলআপ কৰিব নোৱাৰে তেতিয়াহ'লে হি অৰ শি উইল নট বি এবল টু এপিয়াৰ ইন দ্য ফৰ্থকামিং এইচএছ ফাইনেল এক্সামিনেশ্যন 2026। অৰ্থাৎ তেওঁ কিন্তু পৰীক্ষা দিব নোৱাৰিব আৰু বাকীখিনি চাব নালাগে, একেবাৰে তোমালোকে তলফালে আহিবা। ইয়াতে কোৱা হৈছে 1 নম্বৰত কৈছে যে যিসকল ৰেগুলাৰ ষ্টুডেণ্ট আৰু গভৰ্ণমেণ্ট কলেজত পঢ়ি আছে তেওঁলোকৰ এক্সাম ফি হৈছে 900 আৰু চেণ্টাৰ ফি হৈছে 350 আৰু প্ৰেক্টিকেল এক্সামিনেশ্যন ফি হৈছে 100 rupees। আৰু যিসকল শিক্ষাৰ্থীয়ে এইচএছ ছেকেণ্ড ইয়াৰ প্ৰাইভেটত পঢ়ি আছে তেওঁলোকৰ এক্সামিনেশ্যন ফি হৈছে 1200 টকা, চেণ্টাৰ ফি হৈছে 350 টকা আৰু প্ৰেক্টিকেল এক্সামিনেশ্যন ফি হৈছে 100 rupees। সেইদৰে 3 নম্বৰ পইণ্টত কোৱা হৈছে যে কম্পাৰ্টমেণ্টেল, অৰ্থাৎ এইচএছত কিন্তু কম্পাৰ্টমেণ্টেল আছে। মেট্ৰিকত কম্পাৰ্টমেণ্ট পৰীক্ষাটো ৰিজাল্টৰ 3 মাহ পিছত অনুষ্ঠিত হয়, কিন্তু এইচএছৰ ক্ষেত্ৰত কম্পাৰ্টমেণ্টেল এক্সাম 1 বছৰ পিছত অনুষ্ঠিত হয়। ইয়াতে কোৱা হৈছে উইলিং টু এপিয়াৰ ইন ছিংগল ছাবজেক্ট, অৰ্থাৎ ইয়াতে কোৱা হৈছে যে কোনোবাই যদি এখন ছাবজেক্টৰ কাৰণে পৰীক্ষা দিব বিচাৰে তেতিয়াহ'লে তেওঁৰ কাৰণে এক্সামিনেশ্যন ফি হৈছে 750, চেণ্টাৰ ফি হৈছে 350 আৰু প্ৰেক্টিকেল এক্সামিনেশ্যন ফি হৈছে 100 rupees। সেইদৰে 4 নম্বৰ পইণ্টত কোৱা হৈছে আনচাকচেছফুল কেণ্ডিডেট কম্পাৰ্টমেণ্টেল উইলিং টু এপিয়াৰ ইন অল দি ছাবজেক্টছ, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত ফেইল কৰিছে আৰু এই বছৰ গোটেইকেইখন ছাবজেক্টত পৰীক্ষা দিব বিচাৰে তেতিয়াহ'লে তেওঁলোকৰ এক্সামিনেশ্যন ফি হ'ব 1200 টকা, চেণ্টাৰ ফি হ'ব 350 টকা আৰু প্ৰেক্টিকেল এক্সামিনেশ্যন ফি হ'ব 100 rupees। 5 নম্বৰ পইণ্টত কোৱা হৈছে এপিয়াৰেঞ্চ অৰ বেটাৰমেণ্ট, যদি কোনোবাই বেটাৰমেণ্ট দিব বিচাৰে তেতিয়াহ'লে এক্সামিনেশ্যন ফি 1200 টকা, চেণ্টাৰ ফি 350 টকা আৰু প্ৰেক্টিকেল এক্সামিনেশ্যন ফি 100 টকা। চাৰ্টেন ছাবজেক্ট, অৰ্থাৎ কিছু সংখ্যক ছাবজেক্টত যদি পৰীক্ষা দিব বিচাৰে তেতিয়াহ'লে এক্সামিনেশ্যন ফি হ'ব 760 টকা, চেণ্টাৰ ফি হৈছে 350 আৰু প্ৰেক্টিকেল এক্সামিনেশ্যন ফি হৈছে 100। এইখিনি হৈছে তোমালোকৰ ফৰ্ম ফিলআপৰ ফিজ, এইখিনি তোমালোকে চাই ল'বা।